বহি কৃষ্ণই আমাক এৰি ক'তো থাকিব নোৱাৰে। মোৰ হ'লে বৰ পিহা লাগিছে, এই হ্ৰদৰ পানীকে খাই লওঁ আহা। ব'লা ব'লা, গৰু জাকেও পানী খাবলৈ আহিছে, সিহঁতে নামি বোকা কৰাৰ আগতে আমিয়ে খাই লওঁ ব'লা। কালিখৰ পৰিবা গৰুণ্ড কৌভৰী ঋষিৰ শ্ৰাপত এই হ্ৰদত প্ৰৱেশ নিষিদ্ধ, আৰু সেই সুবিধাকে লৈ সি ইয়াত সপত্নীক বাস কৰি আহিছে আৰু তাৰ বিষ উৎকাৰণ কৰি পানী বিষাক্ত কৰি তুলিছে। সেই বিষাক্ত পানীকে খাই মোৰ লগৰীয়াসকল আৰু সিপাৰে থকা গৰু গাইবিলাক সম্পূৰ্ণৰূপে অচেতন হৈ পৰিছে। অহংকাৰী কালীনাথ, তই কৃষ্ণৰ শক্তি পৰীক্ষা কৰিবলৈ যি মায়াৰ জাল বিস্তাৰ কৰিছ, তাৰ প্ৰতিফল তই অচিৰেই ভোগ কৰিবি। চা, মায়াৰ প্ৰভাৱেৰে মই সকলো বিষ হৰণ কৰি প্ৰথমে লগৰীয়াসকলৰ চেতনা আনি লওঁ। উঠা ভাইহঁত, উঠা উঠা ভাইহঁত, উঠা উঠা ভাইহঁত, উঠা উঠা ভাইহঁত, উঠা। মোৰ ইমান টোপনি গ'ল যে তুমি জগাই নিদিয়া হ'লে হয়তো এতিয়া অহাৰকে নেপালো হয়। মই নহা হ'লে তোমালোকৰ এই নিদ্ৰাত চিৰনিদ্ৰাত পৰিণত হ'লহেঁতেন। এই হ্ৰদৰ দুৰন্ত কালিখৰ পৰিবা তোমালোকক দেখি সি বিষ উদ্গাৰণ কৰি পানী বিষাক্ত কৰি তুলিব, আৰু সেই পানীকে খাই তোমালোক অচেতন হৈ পৰি গ'লা। ই এনেকৈ নিৰীহ পশু পক্ষী আৰু পথিকৰ প্ৰাণ হৰণ কৰিছে। ৰ'বা, আজি মই ইয়াৰ পাপ লীলা শেষ কৰি দিম। ঠিক কৰা ভাই জানো, ঠিক কৰা। তোমাৰো যদি আমাৰ দৰে হয় তেনে কি হ'ব? সেইবাবে ভয় নাই ভাইহঁত, বকাসুৰ অঘাসুৰৰ যি দশা হৈছিল ইয়াৰো আজি তেনে দশাই হ'ব। তোমালোকে পাৰত বহি ৰং চাই থাকা। হেল্ল', পানীৰ তলত ইমান সময় থাকিব পাৰেনে? তেওঁ ফালে হ'লেই চাগে। এতিয়া আমাৰ কি হ'ব? আজি লগত বলো দাদাও নাই, আৰু কানাইৰো এনে অৱস্থা। হাই কৃষ্ণ, তুমি কলৈ গ'লা? তোমাক পানীৰ পৰা নুঠা কিয়? তোমাক আগতে ভাই কৃষ্ণ, তোমাক আগতেই বাৰণ কৰিছিলো নহয়। ৰবিচুৰৰ পানীবোৰ চোন বৰ
নিশিৰে নাচে কৃষ্ণ আনন্দ কৰিয়া কৃষ্ণ আনন্দ কৰিয়া কৃষ্ণ আনন্দ কৰিয়া আনন্দ কৰিয়া প্ৰভু তোমাৰ বিশ্বধ্বংসকাৰী ক্ৰোধ সম্বৰণ কৰা কৃপাময় তিৰুতাৰ স্বামী ভূষণ হে লজ্জা নিবাৰণ যদিও বা আমাৰ অজ্ঞান স্বামীয়ে তোমাৰ কোনো অপকাৰ কৰিছে তাৰ বাবে ক্ষমা কৰা প্ৰভু হে দয়াৰ সাগৰ অভাগীহঁতৰ প্ৰতি সদয় হৈ আমাক স্বামীদান দিয়া তোমালোকৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিলোঁ তোমালোকে এতিয়া এই স্থান ত্যাগ কৰি ৰমণত দ্বীপলৈ গমন কৰা তাত তোমালোকৰ আৰু কোনো হৈ নাই